বন্ধুসকল, মোৰ ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অসমীয়াৰ চুৰঝাৰা লেচনটোৰ শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। ইয়াৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰশ্ন নম্বৰ 1, ক নম্বৰ কানাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ, কানাই বুলি কৃষ্ণৰ কথা কোৱা হৈছে। খ নম্বৰ লৱণো চোৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল? উত্তৰ, লৱণো চোৰ কৃষ্ণই গোপীৰ মুখত লৱণো হানি দিছিল। গ নম্বৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, নামঘোষা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ঘ নম্বৰ উহি বান্ধি হবক থানে আবৰ নাহি বুলি কোনে কাক কৈছিল? উত্তৰ, আবৰ নাহি বুলি যশোদাই শিশু কৃষ্ণক কৈছিল। ক নম্বৰ 2 নম্বৰ প্ৰশ্ন, ক হে মাই যশোদে তোহে তাপ তেজ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল? উত্তৰ, যশোদা কৃষ্ণৰ বিচাৰি ফুৰোঁতে এগৰাকী গোপীয়ে তেওঁক লগ পাইছিল। কৈছিল যে যশোদাই শোক তাপ কৰিব নালাগে, কিয়নো গোপীয়ে যশোদাৰ পুত্ৰ কৃষ্ণক দেখিছে। লৱণো চুৰ কৰিবৰ বাবে বালগোপালে এগৰাকী গোপীৰ ঘৰত প্ৰৱেশ কৰিলে। গোপীয়ে কৃষ্ণক লৱণো চোৰ বুলি ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই গোপীক ক'লে যে তেওঁ চোৰ নহয়, অন্য গৰখীয়াসকলৰ লগত তেওঁ ৰাজপথত খেলি আছে। গোপীয়ে নিজেই নিজৰ ঘৰৰ লৱণ খাই কৃষ্ণক চোৰ বুলিছে। কৃষ্ণৰ কথা শুনি গোপীয়ে চুবুৰীৰ আন গোপীসকলক মাতি আনি সাক্ষী কৰিলে। তেতিয়া কৃষ্ণই নিজৰ হাতত থকা লৱণো গোপীৰ মুখত সানি দি ক'লে, গোপীসকল চোৱা, সাক্ষীৰ কোনো প্ৰয়োজন নাই, এওঁৰ মুখেই সাক্ষী। কৃষ্ণৰ কথা শুনি গোপীয়ে বৰ লাজ পালে। কৃষ্ণক কথাৰে পৰাজিত কৰিব নোৱাৰি গোপীসকলে পৰাজয় মানিবলৈ বাধ্য হ'ল। কৃষ্ণই গোপীৰ কাপোৰৰ আঁচলত ধৰি টানি আনিলে। গোপীয়ে কাতৰ ভাৰে কৃষ্ণক ক'লে, হে কানাই, তুমি মোক এৰা, তোমাক মই লৱণো দিম। গোপীয়ে কৃষ্ণক লৱণো দিলে। কৃষ্ণই লৱণো খাই আনন্দমনে নাচিবলৈ ধৰিলে। গোপীজনীয়ে যশোদাক ক'লে, হে আই যশোদা, তুমিনো কি পুণ্য কৰি শ্ৰীকৃষ্ণক পুত্ৰৰূপে পালা? শ্ৰীকৃষ্ণই সমগ্ৰ গোকুলবাসীকে আনন্দ দিছে, গতিকে হে আই, তুমি চিন্তা শোক ত্যাগ কৰা। খ নম্বৰ শ্ৰীকৃষ্ণৰ গোপীৰ মুখত কিয় লৱণ সানি দিছিল? উত্তৰ, এদিনাখন কৃষ্ণই গোৱালিপাৰাত গোপীৰ ঘৰত সোমাই লৱণো চুৰ কৰি খাইছিল। শেষত গোপীৰ হাতত ধৰা পৰে। গোপীয়ে কৃষ্ণক লৱণো চোৰ বুলি ধৰাত কৃষ্ণই ক'লে যে তেওঁ কেতিয়াও চোৰ নহয়, আন গৰখীয়া ল'ৰাৰ লগত তেওঁ ৰাজপথত ফুৰি আছিল। গোপীয়ে নিজেই নিজৰ লৱণো খাই কৃষ্ণক চোৰ অপৰ্যক দিছে। সাক্ষ্যদানৰ বাবে গোপীজনীয়ে চুবুৰীৰ আন গোপীসকলক মাতিলে। তেতিয়া কৃষ্ণই নিজে বিপদৰ পৰা হাত সাৰিবলৈ
নিজৰ হাতৰ লৱণো গোপীৰ মুখত সানি দি ক'লে যে সাক্ষী কোনো প্ৰয়োজন নাই, গোপীৰ মুখে সাক্ষী। কৃষ্ণৰ যুক্তিৰ গোপীয়ে পৰাজয় মানিলে। 3 নম্বৰ, ইহা শুনি চিন্তা সুখ তেজীবে পৰম হৰ্ষিত ভেল, কোনে কাৰ আৰু কি কথা শুনি হৰ্ষিত হৈছিল? উত্তৰ, ৰাতিপুৱাতে খেলিবলৈ ওলাই অহা প্ৰাণপুত্ৰ কৃষ্ণ আবেলি পৰলৈ ঘৰলৈ উভতি নহা দেখি মাক যশোদাই শোকত ব্যাকুল হৈ কৃষ্ণক বিচাৰি ফুৰিবলৈ ধৰিলে। এইদৰে বিচাৰি ফুৰোঁতে এজনী গোপীয়ে কৃষ্ণক গোৱালপাৰাত নাচি থকা বুলি যশোদাক বাতৰি দিছিল। গোপীয়ে যশোদাক কৈছিল যে শ্ৰীকৃষ্ণই গোৱালিপাৰালৈ গৈ এজনী গোপীৰ ঘৰত সোমাই লৱণো চুৰ কৰি খাইছিল। গোপীজনীয়ে কৃষ্ণক লৱণো চোৰ বুলি ধৰাত কৃষ্ণই ক'লে যে তেওঁ চোৰ নহয়, আন ঘৰখীয়া ল'ৰাৰ লগত তেওঁ ৰাজপথত ফুৰি আছিল। গোপীজনীয়ে নিজেই লৱণো খাই শ্ৰীকৃষ্ণক চোৰ অপবাদ দিছে। শ্ৰীকৃষ্ণই নিজে চোৰ নহয়, গোপীজনীহে যে চোৰ এই কথা প্ৰমাণ কৰাৰ কাৰণে নিজ হাতে লৱণো আনি গোপীৰ মুখত সানি দিয়ে। শ্ৰীকৃষ্ণৰ চতুৰালিত গোপীসকলে লাজ পালে আৰু শ্ৰীকৃষ্ণক লৱণো দিব বুলি ক'লে। লৱণো দিব খোজাত শ্ৰীকৃষ্ণ সন্তুষ্ট হয় আৰু লৱণো হাত পাতি লৈ গোপীসকলৰ মাজত নৃত্য কৰিবলৈ ধৰিলে। গোপীৰ মুখত যশোদাই কৃষ্ণৰ বাতৰি শুনি হৰ্ষিত হৈছিল। 4 নম্বৰ, মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? উত্তৰ, এদিনাখন কৃষ্ণ আবেলিৰ পৰলৈ ঘৰলৈ উভতি নহা দেখি যশোদাই বিচাৰিবলৈ ধৰিলে। এজনী গোপীয়ে বাল-গোপালৰ বাতৰি মাতৃ যশোদাক দিলে। গোৱালিপাৰাত যশোদাই গোৱালীসকলৰ মাজত শ্ৰীকৃষ্ণক নাচি থকা দেখা পালে। তেওঁৰ গা জোৰ পৰিল। শ্ৰীকৃষ্ণৰ মাতৃৰ কোলাত উঠি স্তন পান কৰি কান্দি কান্দি গোৱালীহঁতৰ কথা ক'লে। শ্ৰীকৃষ্ণক লৱণো চোৰ বুলি অপৰ্যক দিয়াৰ বাবে যশোদাই গোৱালীহঁতক ভালকৈ এজাউৰি গালি পাৰি খেদি দিলে। ভৱিষ্যতলৈ গোৱালিপাৰালৈ আহিবলৈ যশোদাই কৃষ্ণক নিষেধ কৰিলে। যশোদাই কৃষ্ণক ক'লে, মোৰ ঘৰত দধি দুগ্ধ লৱণো কোনোৱে খাই শেষ কৰিব নোৱাৰে। তুমি যিমান খাব পাৰা সিমান দিম। তোমাৰ সকলো কষ্ট মই মোৰ প্ৰতি ল'ম। তাৰ পিছত যশোদাই কৃষ্ণক ঘৰলৈ আনি শীতল পানীৰে গা ধুৱাই পঞ্চামৃত ভোজন কৰাই নানা প্ৰকাৰৰ অলংকাৰ পিন্ধাই মুখতকৈ অধিক সুখ লাভ কৰিলে। 5 নম্বৰ, তলৰ পুৰণি শব্দবোৰ আধুনিক ৰূপ লিখা। তেজ তোহাৰী শামু ঠিক মাখিয়ে উনিকৰ ফিৰত গাড়ী। উত্তৰ, তেজ মানে ত্যাগ কৰা, শামু মানে মই, মাখিয়ে সানি, ফিৰত মানে উভতি অহা, তোহাৰী মানে তোমাৰ,
ঠিক মানে ঠিক আছে, উনিকৰ মানে এওঁৰ, গাড়ী মানে গালি। 6 নম্বৰ বিপৰীত শব্দ লিখা। চোৰ, উত্তৰ, কাতৰ, পুণ্য, সুখ, হৰ্ষ, শীতল। উত্তৰ চোৰ হ'লে গৃহস্থ, কাতৰ হ'লে অকাতৰ, সুখ হ'লে আনন্দহীন অসুখ, শীতল হ'লে উষ্ণ, উত্তৰ হ'লে প্ৰশ্ন, পুণ্য হ'লে পাপ, হৰ্ষ হ'লে বিষাদ। অতিৰিক্ত প্ৰশ্ন আছে, ভিতৰৰ প্ৰশ্ন। 1 নম্বৰ মাধৱদেৱৰ চোৰ ধৰা নাটক নহয়, এখন ঝুমুৰাহে। ঝুমুৰা মানে কি? চোৰ ধৰা নাটকৰ ওপৰত বিশ্লেষণ কৰা। উত্তৰ সংগীত প্ৰধান নাটবোৰকেই ঝুমুৰা বোলা হয়। বৈষ্ণৱ যুগৰ বহুতো মানুহৰ মন আকৰ্ষণৰ বাবে ভালেমান সংগীত প্ৰধান নাটক ৰচিত হৈছিল। সংগীতেৰে মানুহৰ মন সহজে আকৰ্ষণ কৰে। অসমীয়া সমাজৰ বৰ্তমানতো ঝুমুৰা নৃত্য প্ৰচলিত আছে। এই নৃত্যসমূহ চাহ বাগিচাৰ বনুৱাসকলৰ মাজত চলে। শংকৰদেৱে নাট ৰচনা কৰাৰ সময়ত মিথিলাৰ পৰা এই ঝুমুৰাৰ প্ৰচলন আনিছিল। সেই কাৰণে শংকৰদেৱে আৰু মাধৱদেৱে সাহিত্যসমূহ ৰচনা কৰিছিল এই মৈথিলী বা ব্ৰজ বুলি ভাষাত হয়। 2 নম্বৰ চোৰ ধৰাত নাট্যকাৰ মাধৱদেৱে যশোদাৰ চৰিত্ৰৰ মাজেৰে অসমীয়া সমাজৰ নাৰী চৰিত্ৰ অংকন কৰিছে, আলোচনা কৰা। উত্তৰ চোৰ ধৰা নাটৰ যশোদা এগৰাকী মৰমীয়াল মাতৃ। শ্ৰীকৃষ্ণৰ তেওঁৰ পুত্ৰ। বহু সময় ধৰি পুত্ৰৰ মুখ নেদেখি সকলোৱে মাতৃ ব্যাকুল হৈ পৰাৰ নিচিনা যশোদাই ব্যাকুল হৈ পৰিছিল। অন্যান্য মাতৃৰ দৰে তেওঁ পুত্ৰক বিচাৰি মনৰ শোক প্ৰকাশ কৰিছে। শোকবিহৱলা হৈ তেওঁৰ সকলোকে সুধি ফুৰিছে। শেষত গোৱালিৰ মুখত পুত্ৰৰ বাতৰি পাই গোৱালি পাৰলৈ বিচাৰি গৈছে। কৃষ্ণক বিচাৰি পোৱাৰ পিছত আঁকোৱালি কোলাত তুলি লৈ গাৰ ধূলি জোকাৰি মৰম কৰিছে। ঘৰলৈ নি গা ধুৱাই কাপোৰ পিন্ধাই মাতৃসুলভ মৰমেৰে গাখীৰ খুৱাইছে। পুত্ৰৰ প্ৰতি এনে কাৰ্য সকলো মাতৃয়ে কৰে। অসমীয়া সমাজৰ আন নাৰীয়েও এনে কাৰ্য কৰে। আন মাতৃসকলে পুত্ৰক সমৰ্থন কৰাৰ নিচিনা যশোদায়েও শ্ৰীকৃষ্ণৰে কথা বিশ্বাস কৰি গোৱালীসকলক গালি পাৰিছে। এনেবোৰ বৰ্ণনাৰে মাধৱদেৱে যশোদাক অসমীয়া সমাজৰ এজনী মৰমীয়াল মাতৃৰূপে অংকিত কৰিছে। 3 নম্বৰ মাধৱদেৱৰ চোৰ ধৰা নাটত কৃষ্ণ চৰিত্ৰ দুমুখীয়া, আলোচনা কৰা। উত্তৰ মাধৱদেৱে তেওঁৰ ৰচনাত এফালে শ্ৰীকৃষ্ণক সাধাৰণ মানৱ আৰু আনফালে পৰম পুৰুষ পৰম বৰ্ষ এই দুই ৰূপত বৰ্ণনা কৰিছে। পৰম বৰ্ষ বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ, তথাপি তেওঁ সাধাৰণ মানুহ বা মানৱ শিশু। তেওঁৰ কাৰ্যবোৰেও সাধাৰণ শিশুৰ দৰে। উচ্চ নীচ ভাৱ নথকা পবিত্ৰ মনৰ অথচ চতুৰ শ্ৰীকৃষ্ণ। তেওঁ গোৱালীসকলৰ ঘৰত মাখন চুৰ কৰিছে, গোৱালীসকলৰ লগত কাজিয়া কৰিছে, কিন্তু খনেক পিছতে আন শিশুৰ দৰে সন্তুষ্ট হৈ লবণো হাত পাতি লৈ খাইছে আৰু গোৱালীসকলৰ মাজতেই নাচিছে।
নিজৰ ঘৰত অপৰ্যাপ্ত লৱণো থকা সত্ত্বেও গোৱালীসকলৰ ঘৰত লৱণো চুৰ কৰিছে। এনে কাৰ্য প্ৰায়বোৰ শিশুৰ চৰিত্ৰত প্ৰকাশ পায়। আনফালে মাক যশোদাই পুত্ৰক বিচাৰি পাই ঘৰলৈ অনাত পুত্ৰৰ স্নেহৰ পৰম আনন্দ অনুভৱ কৰিছে। অলপতে খং আৰু অলপতে সন্তুষ্ট, এই দুয়োধৰণৰ চৰিত্ৰ শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ মাজেৰে মাধৱদেৱে প্ৰকাশ কৰিছে। 4 হে কানাই তুহে হামাক চাৰ তোমাৰ হাম লৱণো দে। কোনে কিয় কানাইক লৱণো দিব খুজিছে? উত্তৰ: এদিনাখন কৃষ্ণই গোৱালী ঘৰত সোমাই লৱণো চুৰ কৰি খাইছিল। গোৱালীৰ হাতত কৃষ্ণ ধৰা পৰাত গোৱালীয়ে শ্ৰীকৃষ্ণক চোৰ বুলি কয়। তেতিয়া কৃষ্ণই চতুৰালি কৰি গোৱালীৰ মুখত লৱণো ঘঁহি দি গোৱালীকে চোৰ বুলি কয়। আনকি গোৱালীৰ আঁচল ধৰি টানি আনি আন গোৱালীসকলক দেখুৱাই দিয়ে, কৃষ্ণ নিজে চোৰ নহয়, গোৱালীহে চোৰ, এই কথা প্ৰমাণ কৰি দিয়ে। কৃষ্ণৰ কথাত গোৱালীয়ে লাজ পালে আৰু কৃষ্ণৰ শেষত অনুৰোধ কৰিলে যে তেওঁৰ এৰি দিব লাগিলে কৃষ্ণক আৰু লৱণো দিব।